শান্তি 25 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, দক্ষ বিদ্যাৰ্থী হৈ ভাল নম্বৰলৈ উত্তীৰ্ণ হ'বৰ বাবে পুৰুষাৰ্থ কৰা। নিষ্কৰ্মা বিদ্যাৰ্থী নহবা। নিষ্কৰ্মা সেইসকল যাৰ গোটেই দিন মিত্ৰ সম্বন্ধীয় স্মৃতিত আহি থাকে। প্ৰশ্ন: সংগম যুগত সকলোতকৈ ভাগ্যৱান বুলি কাক কোৱা হ'ব? উত্তৰ: যিসকলে নিজৰ তন মন ধন সকলো সফল কৰিছে বা কৰি আছে, তেওঁলোকেই হৈছে ভাগ্যৱান। কিছুমানতো বহুত দুৰ্ভগীয়া, তেতিয়া বুজা যায় যে ভাগ্যত নাই। এইটো বুজি নাপায় যে বিনাশ সমাগত, কিবাটো কৰি লওঁ। ভাগ্যৱান সন্তানসকলে বুজি পায় যে পিতা এতিয়া সন্মুখত আহিছে, আমি নিজৰ সকলো সফল কৰি লওঁ। সাহসেৰে অনেকৰ ভাগ্য গঢ়াৰ নিমিত্ত হৈ যাওঁ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবৰ বাবে এই শৰীৰৰূপী নেজক পাহৰি যাব লাগে। একমাত্ৰ পিতাৰ বাহিৰে কোনো মিত্ৰ সম্বন্ধীয় আদি যাতে স্মৃতিলৈ নাহে, তাৰ বাবে যত্ন কৰিব লাগে। 2. শ্ৰীমতত ঈশ্বৰীয়ৰ সহায়কাৰী হ'ব লাগে। তন মন ধন সকলো সফল কৰি নিজৰ উচ্চ ভাগ্য গঢ়িব লাগে। বৰদান: কৰ্মভোগৰূপী পৰিস্থিতিৰ আকৰ্ষণকো সমাপ্ত কৰোঁতা সম্পূৰ্ণ নষ্টমোহা হোৱা। এতিয়ালৈকে প্ৰকৃতিৰ দ্বাৰা সৃষ্ট পৰিস্থিতিসমূহে অৱস্থাক নিজৰ ফালে কিছু নহয় কিছু আকৰ্ষিত কৰে। সকলোতকৈ অধিক নিজৰ দেহৰ হিচাপ নিকাচ, বাকী থকা কৰ্মভোগৰ ৰূপত অহা পৰিস্থিতিয়ে নিজৰ ফালে আকৰ্ষিত কৰে। যেতিয়া এই আকৰ্ষণো সমাপ্ত হৈ যাব, তেতিয়া সম্পূৰ্ণ নষ্টমোহা বুলি কোৱা হ'ব। যিকোনো দেহৰ বা দৈহিক জগতৰ পৰিস্থিতিয়ে স্থিতি অস্থিৰ কৰিব নোৱাৰে, এয়াই হৈছে সম্পূৰ্ণ অৱস্থা। যেতিয়া এনেকুৱা অৱস্থা হৈ যাব, তেতিয়া ছেকেণ্ডত নিজৰ মাষ্টৰ সৰ্বশক্তিমান স্বৰূপত সহজে স্থিত হ'ব পাৰিবা। শ্লোগান: পবিত্ৰতাৰ ব্ৰত সকলোতকৈ শ্ৰেষ্ঠ সত্যনাৰায়ণৰ ব্ৰত, ইয়াতেই অতীন্দ্ৰিয় সুখ সমাহিত হৈ আছে। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। মনৰ সেৱা হৈছে বেহদৰ সেৱা। যিমানেই তোমালোকে মনেৰে বাণীৰে নিজৰ আদৰ্শ হ'বা, তেতিয়া আদৰ্শ দেখি স্বত আকৰ্ষিত হ'ব। যিকোনো স্থূল কাৰ্য কৰি থাকিও মনেৰে প্ৰকম্পন বিয়পাই থকাৰ সেৱা কৰা। যেনেকৈ কোনোবা ব্যৱসায়ী হ'লে তেতিয়া তেওঁ সপোনতো নিজৰ ব্যৱসায় দেখে, তেনেকৈ তোমালোকৰ কাম হৈছে বিশ্ব কল্যাণ কৰা। এয়াই তোমালোকৰ বৃত্তি। এইটো বৃত্তি স্মৃতিত ৰাখি সদায় সেৱাত ব্যস্ত হৈ থাকা। ওম শান্তি।